প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰত গৈ শিক্ষাক্ষেত্ৰ বুলি টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনাৰ সন্মুখত প্ৰথমতে যিটো ৱেবছাইট আহিব শিক্ষাক্ষেত্ৰ তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ৱেবছাইটটো খোল খাব। ইয়াৰ পিছতে লগইন কৰিব লাগিব। ডাছকোড পাছৱৰ্ড ডিষ্ট্ৰিক্ট সিলেকশ্যন কৰি কেপচা মাৰি পেলাই আপুনি লগইন কৰিব। লগইন কৰাৰ পিছত আপোনাৰ সন্মুখত যিটো স্কুলৰ ডাছবৰ্ডটো ইয়াতে অপেন হ'ব। ডাছবৰ্ডটো অপেন হোৱাৰ পিছত আপোনালোকে লেফ্ট ছাইডত চাব ইয়াতে 3টা আঁচ আছে। এই 3টা আঁচত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে অপশ্যন আহি যাব আৰু এই অপশ্যনকেইটাৰ ভিতৰত যিটো টিচাৰ ষ্টাফ বুলি লিখা আছে এই টিচাৰ ষ্টাফত ক্লিক কৰিব। তাতে তলত চাব আপোনালোকে লিখা আছে ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন, তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি যাব। তাতে আপোনালোকে চাব আপডেট ৰিজন বুলি লিখা আছে, তাতে আপডেট ৰিজনত ক্লিক কৰিব। আপডেট ৰিজনত ক্লিক কৰাৰ পিছত ইয়াতে অপশ্যন আহিব। প্ৰথম অপশ্যনত থাকিব ষ্টাফ, কোনজন টিচাৰে ডিউটি কৰি সিলেকশ্যন ডিউটি তাতে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত ফ্ৰম ডেট লিখা আছে, কোন তাৰিখে আপোনাৰ ডিউটি আছে সেই তাৰিখটো ইয়াত সিলেক্ট কৰিব। 9 তাৰিখ থাকিলে 9 তাৰিখ সিলেক্ট কৰিব আৰু টু ডেট বুলি য'ত লিখা থাকিব তাতো এই 9 তাৰিখে সিলেক্ট কৰিব লাগিব। অৰ্থাৎ দুয়োটা ডেট সেম হ'ব, কাৰণ এদিনে হয়তো সকলোৰে ডিউটি পৰে। তাতে সিলেক্ট কৰিব লাগিব আৰু এই কামটো আপোনালোকে যিদিনা ডিউটি পৰিছে তাৰ আগদিনা কৰিব লাগিব। যিদিনা ডিউটি আছে সেইদিনা কৰিলে নহ'ব, গতিকে আগদিনা কৰিব লাগিব। যদি 9 তাৰিখে ডিউটি আছে 8 তাৰিখে কৰিব লাগিব। পিছত এবচেণ্ট ৰিজনটো আপোনালোকে ইয়াত কেইবাটাও পাব, তাতে ইলেকশ্যন ডিউটি সিলেক্ট কৰিলে হ'ল। ইয়াতে OD আছে, মিটিং আছে, হেয়াৰিং আছে, চেঞ্চাছ ডিউটি আছে, গতিকে ইলেকশ্যন ডিউটিটো ইয়াত সিলেক্ট কৰিব। কৰি পেলাই আপলোড ডকুমেণ্টছ যিটো অৰ্ডাৰ কপি আছে ইয়াতে আপলোড কৰিব লাগিব। নিৰ্দিষ্ট আপোনালোকে যিটো চাইজ বিচাৰে তাত সেই চাইজত আপোনালোকে ফটো মাৰি পেলাই ক্ৰপ কৰি ল'ব, ৰিচাইজ কৰি ল'ব। কৰাৰ পিছত এইটো সিলেক্ট কৰিব, অৰ্ডাৰ কপিটো সিলেক্ট কৰি পেলাই ছাবমিট বুলি লিখা থাকে এই ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ যিটো ৰিজন আপডেশ্যন হয় সেই আপডেশ্যনটো ছাকচেছফুলি হৈ যাব বুলি ইয়াত দেখাই দিব। ইয়াতে লোডিং হোৱাৰ পিছত ছাইডত ইয়াতে চাব লিখা আছে গ্ৰীণ কালাৰ এবচেণ্ট ৰিজন কেপচাৰ ছাকচেছফুলি চেঞ্জ উইল বি, অৰ্থাৎ 1 ঘণ্টাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব আপোনাৰ